নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল যদি স্বামী আৰু পত্নীৰ মাজত সংঘাত হৈ থাকে বা প্ৰেমিক প্ৰেমিকাৰ মাজত ব্ৰেকআপ হোৱাৰ উপক্ৰম হয় মাজে মাজে কথাই অমিল হৈ ইজনে সিজনৰ প্ৰতি থকা ভালপোৱা মৰম স্নেহত জ্যোতি পৰিব বিচাৰে তেনে শনি বা মঙ্গলবাৰে স্বামী অথবা পত্নীয়ে নাইবা প্ৰেমিক অথবা প্ৰেমিকাই ইজনে আনজনক নোকোৱাকৈ মনে মনে এটা কাম কৰক দুইজনৰ মাজত ইমানেই মিলাপ্ৰীতি আহিব এজনে আনজনক নেদেখাকৈ কেতিয়াও থাকিব নোৱাৰিব দুইজনৰ মাজত যি ভুল বুজাবুজি হৈ কষ্ট খাই আছিল সেই ভুল বুজাবুজি আঁতৰি গৈ সুখ শান্তি লাভ কৰিব পাৰিব এই উপায় অতি প্ৰমাণিত উপায় বিশেষকৈ স্বামীয়ে যদি পত্নীক অত্যাচাৰ কৰে নাইবা পত্নীয়ে যদি স্বামীক প্ৰতাৰণা কৰি আন কাৰোবাৰ সৈতে মৰম প্ৰীতিৰ ভাগ বতৰা কৰে তেনে ক্ষেত্ৰত যদি যিকোনো এজনে এই কাম মনে মনে কৰিব পাৰে তেনে যিজনে ভুল কৰিব সেইজনে নিজৰ ভুলত অনুশোচনা কৰি আনজনৰ ওচৰত সৰু হৈ থাকিবলৈ বাধ্য হ'ব এই কাম বহু পতি-পত্নী বা প্ৰেমিক প্ৰেমিকাই কৰে যাৰ ফলত তেওঁলোকৰ যুগ্ম জীৱনত এজনে আনজনৰ প্ৰতি আকৃষ্ট হৈ মৰম স্নেহ বৃদ্ধি হয় যিসকলৰ সাংসাৰিক জীৱনত পতি-পত্নীৰ মাজত সঘনাই সংঘাত লাগি দুখ কষ্ট পাই থাকে বা যিসকল প্ৰেমিক প্ৰেমিকাই এজনে আনজনৰ পৰা সুবিধা বুজি আঁতৰি থাকিব বিচাৰে তেনে ক্ষেত্ৰত যদি সেই প্ৰেমিক প্ৰেমিকা বা স্বামী স্ত্ৰীৰ যিকোনো এজনে এই কাম কৰিব পাৰে তেনে 100% সুফল লাভ কৰি সুখ শান্তি লাভ কৰিব পাৰে আজিৰ ভিডিঅ'ত পতি-পত্নী বা প্ৰেমিক প্ৰেমিকাই ইজনে সিজনক বশ কৰাৰ 4টা আধ্যাত্মিক উপায়ৰ কথা ক'ম যদি উপায়কেইটা সৰু বা সাধাৰণ তথাপিও সমস্যা অনুসৰি পতি-পত্নী বা প্ৰেমিক প্ৰেমিকাই এটা উপায় কৰিব পাৰিলেও তেওঁলোকৰ ক্ষেত্ৰত মিলাপ্ৰীতি বৃদ্ধি হৈ এজনে আনজনক নেদেখাকৈ থাকিব নোৱাৰা হ'ব আৰু এজনে আনজনৰ ওচৰত সদায় সৰু হৈ থাকিব পতি-পত্নী বা প্ৰেমিক প্ৰেমিকাৰ মাজত খুটখাট সৰু সুৰা বিবাদ হৈয়ে থাকে তথাপিও কেতিয়াবা এনেধৰণৰ সংঘাত হয় এজনে আনজনৰ প্ৰতি বিশ্বাস হেৰুৱাই সংসাৰ ভাগি যোৱাৰ উপক্ৰম হয় বিশেষকৈ কেতিয়াবা পতিয়ে নিজৰ ক্ষমতা দেখুৱাবলৈ গৈ পত্নীক বহু দুখ কষ্ট দিয়ে কথাই বিবেক দংশন কৰে কেতিয়াবা পত্নীয়ে আৱেগিক হৈ স্বামীৰ গৃহত ত্যাগ কৰাৰো উদাহৰণ নথকা নহয় এনে ক্ষেত্ৰত আজিৰ ভিডিঅ'ত কোৱা উপায়সমূহৰে এটা উপায়ো যদি কৰিব পাৰে সংসাৰ জোৰা লগাই পুনৰ সুখ শান্তি লাভ কৰিব পাৰিব এইসমূহ উপায় কোনো তান্ত্ৰিক উপায় নহয় শাস্ত্ৰসন্মত আধ্যাত্মিক উপায় যদি আপোনাৰ ক্ষেত্ৰতো এনেধৰণৰ সমস্যা হৈ আছে তেনে এই উপায় কৰি নিশ্চয় উপকৃত হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানোৱা হওক পতি-পত্নীৰ সংঘাত দূৰ কৰি পতিয়ে পত্নীক বা পত্নীয়ে পতিক কি উপায় কৰি নিজৰ ফলীয়া কৰি ৰাখিব পাৰে প্ৰেমিক প্ৰেমিকাই কি উপায় কৰিলে তেওঁলোকৰ জীৱনত এজনে আনজনক এৰিব নোৱাৰা হয় উপায়সমূহৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত হনুমানক ভক্তি কৰি জয় শ্ৰী হনুমান বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ প্ৰথম উপায়টো অতি সহজ উপায় পত্নী স্বামী দুইজনেই কৰিব পাৰে এই উপায় যদি স্বামীয়ে পত্নীক সদায় নিজৰ কৰি ৰাখিব বিচাৰে যেনে ধৰক পত্নীয়ে স্বামীকেই বেছি ভাল পাওক স্বামীক বাদ দি অন্যৰ কথা যেন নাভাবক বা পত্নীগৰাকীয়েও সদায় স্বামীৰ কথা শুনক এনেদৰে যদি স্বামীয়ে ভাবে তেনে উপায়টো স্বামীয়ে কৰিব পাৰে বা পত্নীয়ে যদি ভাবে তেওঁৰ স্বামীয়ে সদায় তেওঁকেই বেছি ভাল পাওক তেওঁৰ লগতেই সদায় থাকক তেওঁ যি কয় সেয়া মানি লওক নাইবা পত্নীক নোকোৱাকৈ কোনো ধৰণৰ বেয়া কামত নাযাওক তেতিয়াহ'লে পত্নীয়ে এই উপায়টো কৰিব পাৰে এই উপায় প্ৰেমিক প্ৰেমিকাই কৰাত কিছু অসুবিধা আছে যদি সুবিধা কৰি ল'ব পাৰে তেতিয়া প্ৰেমিক প্ৰেমিকায়েও এই ক্ষেত্ৰত এই উপায় কৰিব পাৰে স্বামী বা পত্নী যিয়েই এই উপায়টো নকৰক কিয় দুটা বস্তু লাগিব তেওঁলোকক কাম সেন্দুৰ আৰু কৰ্পূৰ এই উপায় শনি আৰু মঙ্গলবাৰেহে কৰিব লাগিব আৰু অযুগ্ম দিনত কৰিব লাগিব অযুগ্ম দিনত অৰ্থাৎ মাহৰ 3 তাৰিখ 5 তাৰিখ 7 তাৰিখ এনেকুৱা দিনত কৰিব লাগিব এনেকুৱা অযুগ্ম দিনত আপুনি 3 দিন কৰিব লাগিব 3টা মঙ্গলবাৰে এই উপায় কৰাৰ ফলত স্বামীয়ে পত্নীৰ প্ৰতি বা পত্নীয়ে স্বামীৰ প্ৰতি সদায় আকৰ্ষিত হৈ ইজনে সিজনক নেদেখাকৈ চলিব নোৱাৰা হয় যদি শনিবাৰে কৰে তেনে শনিদেৱৰ বাবে এগছি বন্তি জ্বলাব আৰু যদি মঙ্গলবাৰে কৰে তেনে আপুনি হনুমানজীৰ বাবে এগছি বন্তি জ্বলাব লাগিব অৱশ্যে মঙ্গলবাৰে উপায়টো কৰিলে অতি শুভ হয় হনুমানৰ কৃপাত উপায়ৰ সফলতা বেছি হয় যদি কৰাৰ কথা ভাবে উপায়টো তেনে শনি আৰু মঙ্গলবাৰৰ যিকোনো এটা 3 টুকুৰা কৰ্পূৰ আৰু অকণমান কাম সেন্দুৰ আপুনি কিনি আনিব
আপোনাৰ সুবিধা অনুসৰি 3টা শনিবাৰেও কৰিব পাৰে বা 3টা মঙ্গলবাৰেও এই উপায়টো কৰিব পাৰে। যিদিনা উপায়টো কৰিব সেইদিনা বৰ্তৰে থাকিব। স্বামীয়ে কৰিলে বৰ্তৰে থাকিব বা পত্নীয়ে কৰিলেও বৰ্তৰে থাকিব। কিন্তু এজনে কৰিলে আনজনে গম পাব নালাগে। উপায়টো কৰাৰ কথা কাকো ক'বও নালাগে। যদি মহিলাগৰাকীয়ে কৰে তেনে যি সেন্দুৰ কিনি আনিছিল সেই সেন্দুৰকণ এখন কাগজত এটা টোপোলা কৰি ৰাখিব। যদি মঙ্গলবাৰে কৰে সেইদিনা সন্ধিয়া হনুমানজীৰ চৰণত এগছি বন্তি জ্বলাব আৰু সেই সেন্দুৰৰ টোপোলাটো স্বামীৰ গাৰুৰ তলত ৰাখি দিব। স্বামীয়ে গম নোপোৱাকৈ ৰাখিব আৰু নিজৰ গাৰুৰ তলত সেই কৰ্পূৰ 3 টুকুৰা ৰাখি থ'ব। যেতিয়া গাৰুত মূৰ থৈ দুয়ো শুব তেতিয়া উপায়টো কৰাজনে বাৰে বাৰে হনুমানক ধন্যবাদ জনাই মনৰ কথাসমূহ হনুমানক জনাব। যদি শনিবাৰে কৰে ঠিক একেদৰেই শনিক ধন্যবাদ জনাই মনৰ কথাসমূহ শনিক জনাব। যদি সেই গাৰুটোৰ ওপৰত স্বামীয়ে সেইদিনা শুৱে বা আপুনিও সেই গাৰুটোৰ ওপৰত শুৱে তেনে আপোনাৰ বাবে মংগল হ'ব। আপুনি পিছদিনা ৰাতিপুৱা স্বামীয়ে গম নোপোৱাকৈ সেই গাৰুটোৰ তলৰ পৰা সেন্দুৰকণ আৰু আপোনাৰ গাৰুৰ তলৰ পৰা কৰ্পূৰ কেইটুকুৰা আঁতৰাই থ'ব। এনেকৈ সেই একেকেইটা বস্তুৰে যদি 3টা মঙ্গলবাৰে কৰিব পাৰে ইয়াৰ পাছত সেই সেন্দুৰ আৰু কৰ্পূৰখিনি আনি সেন্দুৰকণ হনুমান মন্দিৰ বা কোনো দেৱী মন্দিৰত থৈ আহিব লাগিব আৰু কৰ্পূৰ কেইটুকুৰা আপুনি সেইদিনা সন্ধিয়াৰ সময়ত জ্বলাই দিব লাগিব। যিদিনা আপুনি কৰি অন্ত হ'ব সেইদিনা জ্বলাই দিব লাগে। জ্বলাওঁতে আপোনাৰ সমস্যা সমাধান হৈ গৈছে বুলি ভাবি আপুনি জ্বলাই দিব। স্বামী বা পত্নী যিকোনো এজনে যদি এই কাম শুদ্ধভাৱে কৰিব পাৰে তেনে সেই সংসাৰত কোনোদিন পতি পত্নীৰ মাজত কাজিয়া পেচাল নহয়, সদায় মিলা প্ৰীতি সুখ শান্তি লাভ কৰিব পাৰে। যিজনে কৰে সেইজনে আনজনৰ পৰা বেছি মৰম স্নেহ লাভ কৰি সুখী হ'ব পাৰে আৰু সেই উপায় কৰাৰ কথা এজনে আনজনক কেতিয়াও ক'ব নালাগে। দ্বিতীয় উপায়টো অতি প্ৰমাণিত উপায়। এই উপায় প্ৰেমিক প্ৰেমিকাই কৰি সুফল লাভ কৰাৰ লগতে স্বামী স্ত্ৰীয়ে কৰিও সুফল লাভ কৰিব পাৰে। এই উপায় কৰিবলৈ 2খন ৰঙা ৰুমাল লাগিব। যিকোনো এটা মঙ্গলবাৰে 2খন ৰঙা ৰুমাল কিনি আনিব লাগিব যিজনে উপায়টো কৰাৰ কথা ভাবে। প্ৰেমিক প্ৰেমিকাৰ যিকোনো এজনে কিনি আনিব যি উপায়টো কৰিব বা পতি পত্নীৰ যিকোনো এজনে কিনি আনিব যিজনে উপায়টো কৰাৰ কথা ভাবিব। ইয়াৰ পাছত এখন ৰঙা ৰুমাল নিজে সেই মঙ্গলবাৰৰ পৰা পিছৰ মঙ্গলবাৰলৈকে ব্যৱহাৰ কৰিব। আনখন আপুনি যাৰ বাবে উপায়টো কৰিছে এসপ্তাহৰ বাবে তেওঁক ব্যৱহাৰ কৰিবলৈ দিব। পাছত চল বুজি উপায়টো কৰাজনে আনজনৰ পৰা ৰুমালখন মনে মনে নিজৰ হাতলৈ আনিব লাগিব আৰু মঙ্গলবাৰ এটাত সেই 2খন ৰুমাল একেলগে লগাই পত্নীৰখনত পত্নীৰ নাম কোলা চিয়াহীৰে লিখিব লাগিব আৰু স্বামীৰখনত স্বামীৰ নাম লিখিব লাগিব। ঠিক তেনেকৈ প্ৰেমিক প্ৰেমিকায়ো লিখিব লাগিব। নাম লিখাৰ পাছত শ্ৰী হনুমানৰ নাম লৈ 2খন ৰুমাল লগাই গাঁঠি মাৰি দিব লাগিব। যেতিয়া গাঁঠি মাৰিব তেতিয়া হনুমানজীক ভাবি যাৰ বাবে আপুনি উপায়টো কৰিছে তেওঁৰ নামটো কৈ ক'ব, হে সংকটমোচন, তোমাক সাক্ষী কৰি আমি আজি ইজনে সিজনক বান্ধিছোঁ। হে সংকটমোচন, তোমাৰ কৃপাত যেন এই বান্ধোন সদায় মৰম প্ৰীতিৰে সুখী হৈ থাকে। ইয়াৰ পিছত সেই ৰুমাল 2খন যিজনে উপায়টো কৰে সেইজনে ঘৰৰ এনেকুৱা এটা গুপ্ত স্থানত ৰাখি থ'ব যাতে ঘৰৰ আন কোনেও দেখা নাপায়। সেই কাম যদি প্ৰেমিক প্ৰেমিকাই কৰিব পাৰে তেনে কোনোদিন ইজনে আনজনক এৰিব নোৱাৰে, যাৰ ফলত তেওঁলোকৰ মাজত মৰম স্নেহ বৃদ্ধি পাব, এজনে আনজনক লৈ সুখী হ'ব পাৰিব। এই উপায় হনুমান উপায়। এই উপায় কৰা পতি পত্নীয়ে হওক বা প্ৰেমিক প্ৰেমিকাই হওক সদায় এজনে আনজনক লৈ সুখী হ'ব পাৰে। প্ৰভু ৰামৰ বৰ অনুসৰি শ্ৰী হনুমান 4 যুগৰ বাবে অমৰ আছিল। সেয়েহে হনুমানৰ নাম লৈ তেওঁক ভক্তি কৰি কৰা যিকোনো উপায় অৰ্থাৎ সৎ উপায়ৰ ফলপ্ৰাপ্তি হয়। যদি এই উপায় আধ্যাত্মিকতাৰে আপুনি কৰিব পাৰে তেনে আপোনাৰ ক্ষেত্ৰত যি সমস্যা আছে পাৰিবাৰিক জীৱনত সেই সমস্যা একেবাৰে নাইকিয়া হৈ পৰিব আৰু এই উপায় কেতিয়াও অসৎ কাৰ্যত ব্যৱহাৰ নকৰিব। যদি আপুনি অসৎ কাৰ্যত ব্যৱহাৰ কৰে তেনে অপকাৰ আপোনাৰ নিজৰে হ'ব। হনুমান উপায় দুৰুপয়োগ কৰাৰ ফলত বিপদ বিঘিনিয়ে নিজকেই শেষ কৰি সৰ্বশান্ত কৰে। তৃতীয় উপায়টো অতি সহজ উপায়। এই উপায় কৰিব পাৰিলে পতি পত্নীৰ মাজত বিবাদ কেতিয়াও নহয়, সদায় মিলা প্ৰীতি বাঢ়ে। এই উপায় কৰি বহু মানুহে সাংসাৰিক জীৱনত পৰিয়ালকেন্দ্ৰিক বিবাদ যেনে ঘৰৰ শাহুৰ শহুৰৰ লগত বোৱাৰীৰ হোৱা মতানৈক্য বা স্বামী স্ত্ৰীৰ মাজত হোৱা বিবাদ সকলোৰে পৰা পৰিত্ৰাণ পাব পাৰে। এই উপায় কৰাৰ ক্ষেত্ৰত কোনো বাৰ বা সময়ৰ কথা নাই, যেতিয়াই সুবিধা পায় তেতিয়াই কৰিব পাৰে। কপৌ চৰাই হয়তো সকলোৱে দেখিছে বা চিনি পায়। জানি আচৰিত হ'ব কপৌ চৰায়ে যাক সংগী হিচাপে লয় ইটোৱে সিটোৰ পৰা কেতিয়াও দূৰত নাথাকে
আৰু যদি কিবা কাৰণত জোৰ হিচাপে থকা কপৌ চৰাই এটা মৰি যায়, আনটোৱে কেতিয়াও আনৰ লগত সংগী হৈ নাথাকে, গোটেই জীৱন অকলেই কটায়। কপৌ হৈছে লক্ষ্মী ভক্ত। লক্ষ্মী দেৱীৰ বৰ অনুসৰি কপৌ চৰায়ে নিজৰ যোৰা কেতিয়াও নাভাঙে। আৰু এই কপৌ চৰাই নিজে যোৰা পাতি যদি খাদ্য খায়, সেই খাদ্যৰ কিছু অংশ যদি ঘৰত ৰাখিব পৰা হয়, তেতিয়া ঘৰত পাৰিবাৰিক কণ্ডল একেবাৰে নহয়। সেইখন ঘৰত পতি পত্নীৰ মৰম স্নেহ কপৌ চৰাইৰ দৰে অকৃত্ৰিম আৰু স্থায়ী হয়। যদি আপুনি ভাবে আপোনাৰ ক্ষেত্ৰত স্বামী স্ত্ৰী বা ঘৰত আপোনাৰ লগত খুট খাট বা কাজিয়া পচাল নালাগক, আপোনাৰ ঘৰখনত সুখ শান্তি আহক, সদায় মিলা প্ৰীতি থাকক, সদায় সূক্ষ্ম হৈ থাকক আপোনাৰ ঘৰৰ পৰিৱেশ, পাৰিবাৰিক জীৱনত সদায় সুখ হওক, তেনে জুৰীয়া কপৌ যেতিয়া আপোনাৰ ঘৰৰ চোতালত বা ছাদত পৰিব, তেতিয়া এমুঠি খুট চাউল অৰ্থাৎ ভঙা চাউল আনি সেই কপৌ চৰাইকেইটাৰ কাষত পেলাই দিব। সেই কপৌহালে যদি আপুনি দিয়া চাউল খায়, তেনে যিখিনি চাউল কপৌহালে নোখোৱাকৈ এৰি থৈ যাব, সেই চাউলখিনি বুটলি আনিব আপুনি আৰু আপোনাৰ গাৰ এখন পুৰণি কাপোৰেৰে সেই চাউলখিনি বান্ধি থ'ব। সেই টোপোলাটো আপোনাৰ ঘৰত যিটো বাকচত আপুনি আপোনাৰ কাপোৰ থয়, সেই বাকচটোত ভৰাই ৰাখিব। এই কামৰ ফলত লক্ষ্মী দেৱীৰ বৰ অনুসৰি সেই পতি পত্নীৰ জীৱনত পাৰিবাৰিক ক্ষেত্ৰত অধিক সুখী হ'ব পাৰে। কপৌ চৰাইৰ দৰে এজনক পাহৰি আনজনে কেতিয়াও থাকিব নোৱাৰে। সেই পতি পত্নীৰ সংসাৰত কোনো শক্তিয়েই বাধা দিব নোৱাৰে। তেওঁলোকৰ সংসাৰ সদায় সুখময় হয় আৰু তেওঁলোকে ঘৰত সদায় সুখ লাভ কৰিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, এইসমূহ উপায় সম্পূৰ্ণ শাস্ত্ৰসন্মত আধ্যাত্মিক উপায়। যদি কৰিব পাৰে, তেনে পতি পত্নীৰ মাজত কেতিয়াও বিবাদৰ সন্মুখীন হ'বলগীয়া নহয় বা এজনে আনজনক এৰি আঁতৰি থাকিব কেতিয়াও নালাগে। আশা কৰিছোঁ এই উপায়সমূহ কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।